ধুমুহার খতে বহু যুগরে নাচো এন্ধাৰো খচামো বহু দিনৰে মোটামুটি ইয়াৰে আগত ত্ৰিকোণমিতিৰ 8.2 চেপ্টাৰৰ 1 নম্বৰ গোটেইটা অংক কৰি দিছিলো আজি তোমালোকক মই 3 নম্বৰ অংক এটা কৰি দিছো চোৱা 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে যদি 10 a plus b is equal to root over 3 আৰু 10 a minus b is equal to 1 by root 3 তেন্তে 0 degree is greater than a এখিনি দিয়া আছে আৰু আমাক হয় এখিনি দিয়া আছে এটাকে আমাক a আৰু b মান কি কৰিব দিছে উলিয়াব দিছে সো আমাক কি দিয়া আছে 10 a plus b দিয়া আছে আৰু 10 a minus b দিয়া আছে সো আমি কি দিয়া আছে এখিনি বস্তু প্ৰথমে লিখি লম যে দিয়া আছে 10 a plus b is equal root over 3 is equal 10 60 degree। 10 60 degree কিয় লিখিলো কাৰণ root over 3 10 root over 3 কেতিয়া হ'ব যেতিয়া 10 60 degree হয় সেইটো কাৰণে আমি কি লিখি ললো 10 60 degree লিখি ললো এটাকে এই 10 আৰু 10 আমি কি কৰিব পাৰো কাটাকাটি কৰিব পাৰো এটাকে ইফালে কি থাকিল a plus b থাকিল আৰু ইফালে কিমান থাকিল 60 থাকিল সো a plus b is equal to 60 degree ইয়াক আমি কি নম্বৰ দিলো 1 নম্বৰ দিলো তাৰপিছত ঠিক একেদৰে 10 a minus b টো দিয়া আছে সো 10 a minus b 1 by root 3 কাৰ মান আছিল 10 30 মান আছিল সো 10 30 লিখি ললো 10 আৰু 10 আমি কাটাকাটি কৰিলো ইফালে থাকিলে a minus b সো a minus b লিখিলো আৰু ইফালে থাকিলে 30 30 লিখিলো হল তাৰপিছত ইয়াক আমি দিলো 2 নম্বৰ দিলো এতিয়া 1 আৰু 2 আমি কি কৰিম এটা যোগ কৰিম প্লাস কৰিম সো প্লাস কৰিলে আমি কি পাও a plus b plus a minus b দুটাকে আমি কি কৰিছো প্লাস কৰিছো ইফালে কি আছিল a plus b ক্ষেত্ৰত কিমান আছিল 60 আছিল আৰু a minus b ক্ষেত্ৰত কিমান হল 30 সো আমি এখিনি বস্তু লিখি ললো যে a plus b 60 আৰু a minus b 30 যোগ কৰিলো মানে বাওফাল এটা এবাৰ যোগ কৰিছো আৰু সোফাল এবাৰ যোগ কৰিছো a plus b আৰু a minus b আছে সো plus b আৰু minus b কাটাকাটি যাব সো a আৰু a twice a is equal to 60 plus 30 90 হল এটাকে আমাক কাৰ মান লাগে a মান লাগে a মান হলে আমি a মান উলিয়াম a is equal to 90 divided by 2 এটাকে কিমান হল a মান 45 হল এতিয়া আমি কি কৰিম সমীকৰণ যেটো 1 আছিল সমীকৰণ 1 ত আমাৰ এইটো সমীকৰণ যেটো আছিল a plus b is equal to 60 এটা আমি কাৰ মান বহাম এতিয়া a মানটো বহাই দিম যেটো সমীকৰণ 1 টো কি আছিল a plus b is equal to 60 degree যেটো এটা আমি কাৰ মান পালো a মান পালো 45 এটাকে আমি কি কৰিছো ইয়াত a মান বহাইছো 45 plus b is equal to 60 এটাকে b মান আমি উলিয়াম এটাকে b is equal to কিমান হ'ব 60 minus 45 is equal to কিমান হ'ব 15 degree এটাকে আমাক কি উলিয়াব দিছিলে এংগল a উলিয়াব দিছিলে আৰু এংগল b উলিয়াব দিছিলে এংগল a পালো 45 degree আৰু এংগল b পালো 15 টো চাবা যদি sin into x plus y is equal 1 cos into x minus y is equal to root over 3 divided by 2 আৰু x is greater than y মানে x y কে কি বুলি কৈছে আমাক ডাঙৰ বুলি কৈছে এতিয়া আমাক কি উলিয়াব দিছে x আৰু y মানটো উলিয়াব দিছে সো তাৰ কাৰণে আমাক কি দিয়া আছে sin into x minus y দিয়া আছে আৰু x plus y দিয়া আছে আৰু cos into x minus y দিয়া আছে সো আমি কি দিয়া আছে এখিনি বস্তু ফাৰ্স্ট টাইম লিখি লম আগৰ অংকৰ দৰে সো দিয়া আছে sin x plus y is equal to 1 আৰু sin x plus y sin 1 কেতিয়া হ'ব যেতিয়া sin ৰ মান কিমান হ'ব 90 ডিগ্ৰী হ'ব সো আমি তেতিয়া কি হয় sin ৰ মানটো 1 হয় হেতু কাৰণে আমি কি লিখি লৈছো sin x plus y is equal to sin 90 ডিগ্ৰী সো এই sin আৰু sin কাটাকাটি গল x plus y is equal to কিমান হ'ল 90 ডিগ্ৰী এটাকে ইয়াৰ পৰা আমি x ৰ মানটো উলিয়াই লৈছো x is equal to কিমান লিখিছো 90 minus এইটো y টো ইফালে গল যেহেতু কি হ'ব মাইনাস হ'ব এটাকে 90 minus y ইয়াক আমি কি নম্বৰ দিলো 1 নম্বৰ দিলো একেদৰে আকৌ কি দিয়া আছে cos x minus y দিয়া আছে সো cos x minus y is equal to root 3 by 2 এতিয়া cos root 3 by 2 কেতিয়া হ'ব যেতিয়া cos ৰ মান 30 ডিগ্ৰী হ'ব হেতু কাৰণে আমি কি লিখিলো cos 30 ডিগ্ৰী লিখি ললো এটাকে ইফালে cos আৰু ইয়াৰ cos কাটাকাটি গল x minus y is equal to 30 ডিগ্ৰী সো x minus y is equal to 30 ডিগ্ৰী হ'ল এটাকে ইয়াৰ পৰা আমি কি কৰিম এতিয়া x ৰ মানটো ইয়াত বহাই দিম x ৰ মান আমাৰ কিমান আছিল সাইডৰ ওপৰত x ৰ মানটো আছিল যে 90 ডিগ্ৰী minus y সো আমি কি কৰিছো x ত 90 ডিগ্ৰী minus y বহাইছো x ত আমি কি বহাইছো 90 ডিগ্ৰী minus y এইখিনি ঠাইত আমি 90 ডিগ্ৰী minus y বহাইছো minus y টো minus y হৈ আছে ইকুৱেল 30 ডিগ্ৰী এটো 1 ৰ পৰা বুলি লিখি দিছো এটো কাৰণে হল তাৰ পৰা 90 ডিগ্ৰী হৈ থাকিব minus y আৰু minus y দুটা প্লাস হ'ব minus প্লাস সো minus twice y is equal to কিমান হ'ল 30 ডিগ্ৰী এটাকে 90 ডিগ্ৰী minus 30 ডিগ্ৰী 30 ডিগ্ৰী টো ইফালে হ'ল হেতু কাৰণে মাইনাস হৈ গল যেহেতু কি হেৰি খো সাইডে আছিল বাও সাইডে আহি গল সো minus 90 ডিগ্ৰী minus 30 ডিগ্ৰী is equal to twice y 90 পৰা 30 গলে 60 is equal to twice y এতিয়া আমি ইয়াৰ পৰা কাৰ মানটো উলিয়াব পাৰিম y মানটো উলিয়াব পাৰিম এটাকে y is equal to কিমান হ'ব 60 ডিগ্ৰী divided by 2 এটাকে y মানটো হ'ব 30 এতিয়া আমি কি কৰিম যিকোনো এটা সমীকৰণ আমি কাৰ মানটো বহাই দিম y মানটো বহাই দিম ধৰে প্ৰথমটোতে বহালো 1 নম্বৰত বহালো x is equal to 90 ডিগ্ৰী minus কিমান আছিল y আছিল সো 90 ডিগ্ৰী minus কিমান হ'ল 30 লিখিলো 90 পৰা 30 গলে কিমান 60 এটাকে x ৰ মানটো হ'ল 60 ডিগ্ৰী আৰু y মানটো হ'ল 30 ডিগ্ৰী ইমানে